নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। যিসকল মহিলাই ব্যৱসায় কৰিব বিচাৰিছে তেওঁলোকে পাব ধন। ৩৯ লাখ মহিলাক ব্যৱসায় কৰিবলৈ ধন দিব চৰকাৰে। ব্যৱসায় কৰিবলৈ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত পাব এই ধন। মুঠ ধনৰাশিৰ ১২,৫০০ টকা ৰেহাই দিব চৰকাৰে। মাঘ বিহুৰ প্ৰাকক্ষণত ৪০,০০০ আত্মসহায়ক গোটৰ মহিলাক ভাল খবৰ দিলে চৰকাৰে। ৩৫,০০০ টকা প্ৰদান কৰিব চৰকাৰে। কোনে কোনে লাভ কৰিব ৩৫,০০০ টকা? সাধাৰণ আৰু OBCৰ ক্ষেত্ৰত ৩টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ'ব। মৰাণ মটক চাহ জনগোষ্ঠী ST SC ক্ষেত্ৰত ৰেহাই। কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যই সন্তানক বিদ্যালয়ত নামভৰ্তি কৰিব লাগিব। অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্ৰতিপালন নিশ্চিত কৰিব লাগিব। অনুদান প্ৰাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা দাখিল কৰিব লাগিব। প্ৰপত্ৰ নিকটৱৰ্তী পঞ্চায়ত কাৰ্যালয়ত বিনামূলীয়াকৈ লাভ কৰিব। প্ৰপত্ৰ নিৰ্ধাৰিত তাৰিখত গ্ৰহণ কৰিব লাগিব। 2খন সংকল্প পত্ৰ দাখিল কৰিব লাগিব। প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰিব। তৃতীয় পৰ্যায়ত 35,000 টকা লাভ কৰিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসমৰ পৰা বিদায় ল'ব আনন্দ মিশ্ৰই। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। 16 জানুৱাৰীত অসম এৰিব IPS বিষয়াগৰাকীয়ে। লখিমপুৰত প্ৰায় 8 মাহ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল। মুকলিকৈ দেশ মাতৃক সেৱা আগবঢ়োৱাৰ ইচ্ছা আনন্দ মিশ্ৰৰ। 12 বছৰীয়া কাৰ্যকালৰ বহু অভিজ্ঞতা জনালে IPS বিষয়াগৰাকীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মটৰ শ্ৰমিক সন্থাৰ 48 ঘণ্টীয়া কৰ্মবিৰতিয়ে জোকাৰিছে ৰাজ্যৰ গৃহ বিভাগ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। আজি দিনৰ 11 বজাত পুনৰ অনুষ্ঠিত হ'ব মটৰ পৰিবহণ সন্থাৰ পৰিবহণ বিভাগৰ বৈঠক। বন্ধ প্ৰত্যাহাৰৰ আহ্বান পৰিবহণ আয়ুক্তৰ। নতুন পৰিবহণ আইন বাতিল নোহোৱা পৰ্যন্ত কৰ্মবিৰতি ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, হাজাৰ হাজাৰ কৰ্মচাৰী যাব চাকৰি। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। বিশ্বৰ আটাইতকৈ বৃহৎ কোম্পানীয়ে আঁতৰ কৰিব হাজাৰ হাজাৰ কৰ্মচাৰীক। গুগলে বিভিন্ন বিভাগৰ পৰা আঁতৰ কৰিব 12,000ৰো অধিক কৰ্মচাৰী। গুগল চলোৱা কোম্পানী এলফাবেট ইনে আঁতৰ কৰিব 12,000ৰো অধিক কৰ্মচাৰী। 2024ৰ আৰম্ভণিতে চাকৰি হেৰুৱাবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে। কোম্পানীৰ দুৰ্বল আৰ্থিক দিশৰ বাবে আঁতৰ কৰিছে হাজাৰ হাজাৰ কৰ্মচাৰী। বিশ্বৰ বহুকেইখন দেশত থকা গুগলৰ কাৰ্যালয়ৰ পৰা আঁতৰ কৰিব বহু কৰ্মচাৰীক। এবছৰ পূৰ্বে হাজাৰ হাজাৰ জনৰ চাকৰি যাব বুলি ঘোষণা কৰিছিল গুগলে।